নমস্কাৰ। আপুনি যদি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহলে আপুনি ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'ত আলোচনা কৰিম 2026 বৰ্ষত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কেনে যাব। অৰ্থাৎ 2025 বৰ্ষত তেওঁলোকে যি পালে, যি হেৰুৱালে সেয়া হিচাপ কৰাৰ সময়, আৰু সেই হিচাপৰ আধাৰত 2026 চনত কেনেধৰণে কি পৰিকল্পনা কৰিলে তেওঁলোকৰ জীৱনটো উন্নত হ'ব, সেয়াৰ ইয়াত সংযোগ থাকিব। গতিকে আপুনি যদি কুম্ভ ৰাশিৰ ব্যক্তি তেনেহলে আপুনি ভিডিঅ'টো শেষলৈকে চাব, আৰু পাৰিলে আপোনাৰ বিভিন্ন জন বন্ধুবৰ্গ যি কুম্ভ ৰাশিৰ অন্তৰ্গত তেওঁলোকলৈ শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা সৰু অনুৰোধ, যদি আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, বছৰটোত গুৰুদেৱৰ যি গোচৰ, সেই গোচৰৰ ওপৰত ভিত্তি কৰি আপোনাৰ ভাগ্য নিয়ন্ত্ৰণ হয়, কিন্তু নৱগ্ৰহৰ প্ৰভাৱ নিশ্চয় থাকিব। কেৱল গুৰু গ্ৰহৰ কথাই নাথাকে, কিন্তু আমি যিমানখিনি চেষ্টা কৰো সেয়া গুৰুৰ আশীৰ্বাদ খুব বেছি প্ৰয়োজন হয়। আপুনি নিশ্চিত থাকক যে 2026 বৰ্ষত গুৰুদেৱ আপোনাৰ পঞ্চম হাউচত বসতি স্থাপন কৰিব। এই গুৰুদেৱে পঞ্চম হাউচত থাকিব 2026 জুন মাহলৈকে, আৰু এই সময়খিনি আপোনাৰ কাৰণে খুব বেছি পজিটিভ। যিসকলে এডুকেশ্যনৰ লগত কাম কৰি আছে, যিসকলে সংবাদ সেৱাৰ লগত কাম কৰিছে, যিখিনি এক্সট্ৰা কাৰিকুলাৰ যিখিনি কাম, বিশেষকৈ সংগীত, নাটক এইবিলাকৰ লগত জড়িত হৈ আছে, শিল্পী, কলা কুশলী, তেওঁলোকৰ কাৰণে যথেষ্ট ভাল আৰম্ভণি হ'ব। তেওঁলোকৰ কাৰণে যথেষ্ট পজিটিভ বাৰ্তা আহিব। গতিকে এইখিনি সময়ত তেওঁলোকৰ নাম উজ্জ্বল হোৱাৰ যোগ থাকে। যিসকলে পঢ়া শুনাৰ দিশটো খুব বেছি তেওঁলোকৰ দুৰ্বল আছে, তেওঁলোকৰ ক্ষেত্ৰত এইখিনি সময় যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে তেওঁলোকে অলপ চেষ্টা কৰিলে তেওঁলোকৰ ৰিজাল্ট খুব বেছি ভাল হোৱাৰ যোগ থাকে। আৰু সমান্তৰালকে বৃহস্পতি পঞ্চম দৃষ্টিৰে তেওঁলোকে নৱম হাউচত দৃষ্টি ৰাখিছে, আৰু নৱম হাউচটো হ'ল আপোনাৰ কাৰণে ভাগ্য। অৰ্থাৎ এই ভাগ্যত যেতিয়া বৃহস্পতিৰ প্ৰভাৱ পৰিছে তাত, তেনেহলে আপোনাৰ ক্ষেত্ৰত লাভৱানৰ যোগ আৰম্ভ হ'ব। ভাগ্যৰ যিখিনি বস্তু আপোনাক পোৱা নাছিলে, আপুনি পোৱা নাছিলে, সেই বস্তুখিনি পোৱাত সহায় কৰিব। গতিকে গুৰুৰ কৃপা আপোনাৰ ওচৰত আছে, বছৰটো আপোনাৰ সুন্দৰ আৰম্ভণি হোৱাৰ যোগ থাকে। দ্বিতীয়তে, যিসকল কুম্ভ ৰাশিৰ ব্যক্তি, অৰ্থাৎ আপুনি যিহেতু কুম্ভ ৰাশিৰ ব্যক্তি, তেনেহলে আপোনাৰ ক্ষেত্ৰত জুন মাহৰ পিছৰ পৰা কিছু ক্ষেত্ৰত অলপ সাৱধান হোৱাটো জৰুৰী হ'ব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত তলৰ পেটৰ প্ৰব্লেমৰ ক্ষেত্ৰত আপোনাৰ সমস্যা আহিব। বিশেষকৈ আপুনি কিডনীৰ লগত জড়িত বেমাৰ আজাৰৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হোৱাটো খুব বেছি জৰুৰী। পেচাবৰ লগত জড়িত বেমাৰ আজাৰ আপোনাৰ হ'ব পাৰে। সমান্তৰালকে যিসকলৰ বিবাহৰ ক্ষেত্ৰত বাধা হৈ আছে, তেওঁলোকৰ ক্ষেত্ৰত কিছু অলপ সমস্যা থাকি যাব, কাৰণ কেতু আপোনাৰ বিবাহ স্থানত বহি আছে, লগ্নত আপোনাৰ ৰাহু বহি আপোনাৰ বিবাহিত জীৱন কৰবাত নহয় কৰবাত কলুষিত কৰাত সহায় কৰিছে। কিন্তু এটা কথা নিশ্চিতভাৱে যে আপোনাৰ বিবাহ হোৱাৰ পিছত আপোনাৰ ক্ষেত্ৰত লাভৰ যুগ আৰম্ভ হ'ব, কাৰণ বিবাহৰ অধিপতি গ্ৰহ যথেষ্ট শুভ স্থানত বহি আছে। আৰু সমান্তৰালকে আপোনাৰ ভাগ্যৰ অধিপতি গ্ৰহ শুক্ৰদেৱ আপোনাৰ লাভৰ হাউচত বহি আছে। গতিকে এফালে বৃহস্পতি কৃপা, আৰু আনফালে যি ভাগ্যৰ নিয়ন্ত্ৰক তেওঁ যদি লাভ হাউচত বহি আছে, ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত পজিটিভৰ বাৰ্তা আহিব। অৱশ্যে পইচাৰ ক্ষেত্ৰত কিছু অলপ সমস্যা নোহোৱা নহয়, কাৰণ শনিদেৱে সেই স্থানত বহি কিছু লেটকে পইচা অহাত সহায় কৰাৰ যোগ থাকে। অৱশ্যে এই ক্ষেত্ৰত বৰ বিশেষ আপোনাৰ চিন্তিত হ'বলগীয়া নাথাকে। ঠিক তেনেকে আপোনাৰ কৰ্মস্থানৰ গৰাকী মংগলদেৱ লাভৰ হাউচত বহি আছে, তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত কৰ্ম উন্নতিৰ যোগো সৃষ্টি হৈছে। গতিকে এইফালৰ পৰা আপোনাৰ কৰ্ম, ভাগ্য সকলো ক্ষেত্ৰতে উন্নতিৰ যোগ সৃষ্টি হৈছে। কেৱল বিয়াৰ ক্ষেত্ৰত কিছু অলপ সমস্যা চিন্তিত কৰিব। অৱশ্যে যিসকলৰ এতিয়াও প্ৰপাৰ্টিৰ ক্ষেত্ৰত কিবা লাভ হোৱা নাই, অৰ্থাৎ মাটি বাৰী প্ৰপাৰ্টি আপুনি কিনিব পৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু কিছু লাভৰ যোগ আছে। অৰ্থাৎ তেওঁলোকে প্ৰপাৰ্টি কিনিব পৰাকৈ যোগ পাইছে। আৰু সমান্তৰালকে আৰু এটা কথা আপোনালোকক কৈ যাওঁ, যে যেতিয়া বৃহস্পতি গুৰু প্ৰৱেশ কৰিব, অৰ্থাৎ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, আৰু কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে দ্বাদশ হাউচটো এক্টিভ হ'ব, আৰু দ্বাদশ হাউচটো হ'ল অলপ খৰচৰ হাউচ। অৰ্থাৎ বছৰৰ মধ্যম ভাগৰ পৰা আপোনাৰ ক্ষেত্ৰত কিছু খৰচৰ লগত, আপোনাৰ স্বাস্থ্যৰ লগত অলপ সাৱধান হ'বলগীয়া আছে। সেয়েহে আপোনালোকে যদি খোৱা বোৱা এইবিলাক যদি অলপ নিয়ন্ত্ৰণ কৰি চলে, বা নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ যতন লয়, তেনেহলে আপোনাৰ ক্ষেত্ৰত নিশ্চিতভাৱে বছৰটো বাকী সকলো দিশতে ঠিক ঠাক যাব। কাৰণ আপোনাৰ পঢ়া শুনা, আপোনাৰ প্ৰেম ভাল পোৱা, আপোনাৰ ব্যৱসায় বা আপোনাৰ বিবাহ, এই সকলো ক্ষেত্ৰতে বা কৰ্মস্থান আপোনাৰ ক্ষেত্ৰত উন্নত হোৱাৰ যোগ আছে। গতিকে এইখিনি হ'ল যিসকলৰ কুম্ভ ৰাশি তেওঁলোকৰ কাৰণে বিশ্লেষণ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় আৰু বিভিন্নজন যদি আপোনাৰ বন্ধু আছে, তেনেহলে আপুনি নিশ্চিতভাৱে শ্বেয়াৰ কৰিব, আৰু আপুনি
নিশ্চয় পৰিকল্পনা এনেধৰণে কৰিবলৈ যত্ন কৰিব। অৰ্থাৎ বিবাহ ক্ষেত্ৰত যদি আপুনি পৰিকল্পনা কৰোঁ বুলি ভাবিছে, ডেফিনেটলি আপুনি বিবাহৰ ক্ষেত্ৰত পৰিকল্পনা কৰিব পাৰে। বা ব্যৱসায় ক্ষেত্ৰতো আপুনি একেই পৰিকল্পনা কৰিব পাৰে যে 2026ত আপুনি নিশ্চিতভাৱে ব্যৱসায় আগবঢ়াব পাৰে। আৰু ইফালেতো আপোনাৰ ভাগ্যৰ ক্ষেত্ৰতো বৃহস্পতি গুৰুদেৱৰ যি পূৰ্ণ দৃষ্টি আছে পঞ্চমে, তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ সৃষ্টি হ'ব। ধন্যবাদ। এয়াই আছিল যিসকল কুম্ভ ৰাশি তেওঁলোকৰ 2026 বৰ্ষৰ সামূহিক বিশ্লেষণ। আৰু মই আগতেও কৈছো, এই বিশ্লেষণসমূহ সাধাৰণতে সামূহিক হয়। নিজৰ জন্মকুণ্ডলীৰ জন্ম যিটো তাৰিখ, একান্ত ব্যক্তিগত জন্ম তাৰিখৰ অনুসৰি কিছু ইফাল সিফাল হোৱাটো স্বাভাৱিক কথা। ধন্যবাদ। পুনৰ আন ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছো।